নমস্কাৰ ছাৰ বাইদেউসকল আপোনালোকক ইনফোলাইভ 23 লৈ স্বাগতম জনাইছো আপোনালোকে ইতিমধ্যে অৱগত যে ইনফোলাইভ 23 ত আপোনালোকৰ সহায় হোৱাকৈ সকলো ধৰণৰ চৰকাৰী নিৰ্দেশনা আপোনালোকৰ ওচৰত যুগুত কৰি অহা হৈছে সেয়ে যদি আপুনি ইউটিউবত আমাৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত আপুনি আমাৰ ইনফোলাইভ 23 পেজখনলৈ নতুনকৈ আহিছে তেন্তে পেজখন ফলো কৰি ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল আজিৰ ভিডিঅ'টোত এটা অত্যন্ত জৰুৰী ইনফৰমেশন আপোনালোকৰ ওচৰত লৈ আহিছো সেয়ে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশনখিনি জানি ল'ব বুলি আশা ৰাখিলো এতিয়া আজিৰ খবৰটোলৈ আগবাঢ়ো এইখন জাননী আহিছে প্ৰাথমিক শিক্ষা সঞ্চালকালয় অসমৰ তৰফৰ পৰা ইয়াত লিখিছে জাননী শিক্ষা হেতু এপ সন্দৰ্ভত বিভিন্ন পক্ষৰ পৰা লাভ কৰা অভিযোগৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে 9 জুলাই 2024 E513781/4 নম্বৰ জাননী যোগে শিক্ষা হেতু এপৰ সফটৱেৰ হাৰ্ডৱেৰ আৰু ইন্টাৰনেট সংযোগ আদি বিষয়সমূহ সন্দৰ্ভত উত্থাপিত অভিযোগ পৰামৰ্শ গ্ৰহণ কৰা সংশ্লিষ্ট পক্ষসমূহৰ শুনানি অনুষ্ঠিত কৰা এপৰ কাৰ্যক্ষমতা পৰীক্ষা কৰা তথা প্ৰয়োজন অনুসৰি এপৰ উন্নীতকৰণৰ পৰামৰ্শ দিয়াৰ বাবে এখন 3জনীয়া সমিতি গঠন কৰি দিছে শিক্ষা হেতু এপ ব্যৱহাৰকাৰীসকল অৰ্থাৎ শিক্ষক সংগঠন শিক্ষক কৰ্মচাৰী আৰু সমগ্ৰ শিক্ষা অসমৰ বিষয়া কৰ্মচাৰীসকলে তলত দিয়া লিংক বা কিউআৰ কোডত থকা সাপোৰ্ট টিকেট সুবিধাৰ জৰিয়তে তেওঁলোকৰ অভিযোগ পৰামৰ্শ দাখিল কৰিব পাৰিব ইয়াত টিকেট ইস্যু কৰিবৰ কাৰণে ৱেবছাইটটো প্ৰদান কৰিছে https://6setu.assam.government.in তাত গৈ প্ৰথমে লগইন কৰিব লাগিব তাৰ পাছত ক্লিক অন সাপোৰ্ট টিকেট তাৰ পাছত এন্টাৰ ডিটেইলছ অফ প্ৰিভেনচত ক্লিক কৰি এটা প্ৰুফ আপলোড কৰিব লাগিব তাৰ পাছত ৰেজ টিকেটত ক্লিক কৰিলে আপোনাৰ শিক্ষা হেতু এপক লৈ আগবঢ়োৱা অভিযোগ বা পৰামৰ্শটো পঞ্জীভুক্ত হৈ যাব ইয়াত এটা কিউআৰ কোডো সুবিধাৰ বাবে প্ৰদান কৰিছে যিসকলে ওপৰৰ পদ্ধতিসমূহৰ জৰিয়তে অভিযোগ পৰামৰ্শ দাখিল কৰিবলৈ অসুবিধা পায় তেওঁলোকে তলত উল্লেখ কৰা ইমেইলৰ জৰিয়তে অভিযোগ পৰামৰ্শ দাখিল কৰিব পাৰিব ইমেইল 6setu.complain@gmail.com ইমেইলৰ বিষয়বস্তু তালিকাযুক্ত হোৱাৰ লগতে ব্যৱহাৰকাৰীৰ নাম আৰু ঠিকনা থাকিব লাগিব তথা 100 শব্দতকৈ অধিক হ'ব নালাগিব ইমেইল যোগে অভিযোগ পৰামৰ্শ কেৱল 7 আগষ্ট 2024 লৈহে গ্ৰহণ কৰা হ'ব সাইক সদস্য সচিব তথা সঞ্চালক প্ৰাথমিক শিক্ষা অসম আজিৰ ইনফৰমেশন ইমানেই যদি এই ইনফৰমেশনখিনি আপোনাৰ বাবে লাভদায়ক হোৱা বুলি ভাবিছে তেন্তে ভিডিঅ'টো লাইক কৰি আপোনাৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব চাই থাকিব ইউটিউব আৰু ফেসবুকত ইনফোলাইভ 23 ধন্যবাদ